গুৰু দেৱ দামোদৰৰ ধৰ্মত বেদাৰী শাস্ত্ৰ খণ্ড ৭৫ ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ বিংশ অধ্যায়ৰ শিৰোনাম পৃথক ভগৱান বিষ্ণুৰ সাক্ষাৎ আৰু উপদেশ প্ৰদান। ভাষিত কৰিবলৈ অগ্ৰসৰ হোৱাৰ পূৰ্বে গুৰুদেৱক স্মৰণ কৰি হৃদয় পদ্মত থকা শ্ৰীবিষ্ণুক জাগ্ৰত কৰি দৰ্শক শ্ৰোতাক প্ৰণিপাত কৰিছোঁ। মৈত্ৰীয়ে ক'লে, যজ্ঞভোক যজ্ঞেশ্বৰ সৰ্বব্যাপী ভগৱান বিষ্ণুই ইন্দ্ৰৰ সংগত পৃথুৰ যজ্ঞলৈ আগমন কৰিলে। বিবিধ উপাচাৰে সুন্দৰভাৱে তেওঁ পূজিত হ'ল। তুষ্টি চিত্তত তেওঁ পৃথুক ক'লে, হে ৰাজন, এই ইন্দ্ৰই তোমাৰ অশ্বমেধ যজ্ঞ বিনাশকাৰী। এতিয়া তেওঁ ক্ষমা প্ৰাৰ্থনা কৰিছে। হে নৰদেৱ, এই জগতত সুবুদ্ধি লোকসকলে প্ৰাণীবিলাকৰ প্ৰতি দ্ৰোহসুলভ আচৰণ নকৰে, কাৰণ শৰীৰ আত্মা এই মহাজ্ঞানৰ অধিকাৰী। তোমাৰ সদৃশে বিবেচক পুৰুষ যদি দেৱ মায়াত বিমোহিত হৈ হিংসা আদি কাৰ্যত উদ্যত হয়, তেতিয়াহ'লে প্ৰকৃতপক্ষে পুৰুষাৰ্থ লাভ নহয়। বিজ্ঞসকলে এই দেহক অবিদ্য অৰ্থাৎ স্বৰূপৰ অজ্ঞান আৰু অজ্ঞানমূলক কামনাৰ দ্বাৰা আৰুদ্ধ বুলি জানে। গতিকে আত্মজ্ঞান হোৱাত তেওঁলোকৰ দেহত আৰু আসক্তি নহয়। শৰীৰৰ প্ৰতি আসক্তি পৰিত্যাজ্য হ'লে তেওঁৰ দ্বাৰা উৎপন্ন গৃহ সম্পদ আৰু পুত্ৰ আদিতো নিৰাসক্তি উদ্ভৱ হয়। আত্মাদেহৰ পৰা পৃথক তেওঁ এক শুদ্ধ স্বপ্ৰকাশিত। তেওঁ নিৰ্গুণ কাৰণে ভূতাদিৰ আধাৰ, সৰ্বগত আৰু সৰ্বত্ৰ অনাবৃত সাক্ষীৰূপ। দেহ কেতিয়াও এনে নহয়। ক'বলৈ যুৱাদি ভেদ অনেক। দেহ মলিন আৰু ছগুণযুক্ত, কাৰণ ভূতসকলৰ আশ্ৰয় সীমাবদ্ধ গৃহ আদিৰ দ্বাৰা আবৃত আৰু চকুৰ আগত থকা বস্তুবিলাকৰ আকৃতি। এইদৰে দেহস্থ আত্মাক যিয়ে উপলব্ধি কৰে, তেওঁ দৈহিক বিকাৰপ্ৰাপ্ত নহয়। তেওঁ জানে, পৰমেশ্বৰ তেওঁৰ মধ্যত অৱস্থিত। হে ৰাজন, যি ব্যক্তি মনস্কাম আৰু শ্ৰদ্ধান্বিত হৈ স্বধৰ্মৰ অনুৱৰ্তিতাৰে আমাৰ ভজনা কৰে, তেওঁৰ মন ক্ৰমে প্ৰসন্ন হয়। চিত্ত প্ৰসন্ন হ'লে তেওঁ সংসাৰত নিৰাসক্ত হয়, তত্ত্বদৰ্শী হয়, আৰু তত্ত্বদৰ্শী ৰূপে তেওঁ আমাৰ মাজত অৱস্থান কৰি ভগৱত ভাৱ প্ৰাপ্ত হয়। উদাসীন ৰূপত অৱস্থিত সাক্ষী সদৃশ নিৰ্বিকাৰ এই আত্মাক যিয়ে দেহ, জ্ঞান, কৰ্মেন্দ্ৰিয় আৰু মনৰ নিয়ন্তাৰূপত জ্ঞাত হয়, তেওঁ মোক্ষলাভৰ উপযুক্ত বুলি গণ্য হয়। আত্মা অবিনশ্বৰ। আত্মাৰ পৰা বিভিন্ন পঞ্চতত্ত্ব, ভূত আদি ইন্দ্ৰিয়বিলাকৰ সমবেত ৰূপ লিংগদেহৰ গুণ প্ৰবাহ ঘটে। অৰ্থাৎ দেহৰ জন্ম মৰণ আদি বিকাৰ ঘটিলেও আত্মাৰ কোনো ক্ষয় নহয়। জ্ঞানী পুৰুষসকলে এই বিষয়ে জানে, সেয়েহে বিপদত হৰ্ষত শোকত তেওঁলোকৰ বিকাৰ নহয়। তেওঁলোকে আমাৰ মাজত সৌহাৰ্দ্যবদ্ধতাৰে নিস্পৃহ থাকে। হে বীৰ, তুমি দুখ সুখত সমভাৱাপন্না হৈ সকলোৰে প্ৰতি সমবুদ্ধি আৰু সমদৰ্শী হৈ ইন্দ্ৰিয় আৰু মন জয় কৰি প্ৰজা পালন কৰা। প্ৰজা পালন ৰজাৰ পালনীয় পৰম মংগল কাৰ্য। পৰলোকত প্ৰজা অৰ্জিত পুণ্যৰ এক ষষ্ঠাংশৰ অধিকাৰী হয় ৰাজা। যি ৰাজা প্ৰজাসকলৰ ৰক্ষক নহয়, মাত্ৰ কৰ গ্ৰহণ কৰিলে, সেই ৰাজা পৰলোকত প্ৰজাসকলৰ পাপৰ অংশ ভোগ কৰে। হে পৃথু, এইদৰে তুমি ব্ৰাহ্মণসকলৰ অনুমোদিত ৰাজধৰ্মক প্ৰধান পালনীয় হিচাপে গ্ৰহণ কৰা। অৰ্থাৎ অৰ্থ আৰু কামক তাৰে আনুষাংগিক ৰূপত গণ্য কৰা।
আৰু পৃথিৱী পালন কৰা। তেনেই কৰিলে সৰ্বলোক তোমাৰ প্ৰতি অনুৰক্ত হ'ব। অতি শীঘ্ৰে তুমি সনক আদি সিদ্ধ মহৰ্ষিসকলৰ নিজ গৃহ দৰ্শন কৰিব। এইদৰে ধৰ্ম পালন কৰিলে অনায়াসে তোমাৰ মোক্ষ লাভ হ'ব। হে নৰদেৱ, আমি তোমাৰ সমস্ত গুণ আৰু স্বভাৱত তুষ্ট হৈছোঁ। আমাৰ ওচৰত তুমি বৰ প্ৰাৰ্থনা কৰা। হে ৰাজন, আমি যজ্ঞ বা তপস্যা বা যোগৰ দ্বাৰা লব্ধ নহওঁ। সমচিত্ত লোকসকলৰ মাজত আমি বৰ্তমান। মৈত্ৰেয়ে ক'লে, হে বিদুৰ, বিশ্বজয়ী পৃথু লোকগুৰু ভগৱান নাৰায়ণৰ এনে বচনত আপ্লুত হ'ল। তেওঁ নাৰায়ণৰ আদেশ শিৰধাৰ্য কৰিলে। ইমান সময়ে ইন্দ্ৰই নিজ কৰ্মত লজ্জিত হৈ ক্ষমা প্ৰাৰ্থনাৰ বাবে পৃথুৰ চৰণদ্বয় স্পৰ্শ কৰিলে। তেওঁ প্ৰেমপূৰ্ণ হৃদয়েৰে ইন্দ্ৰক আলিংগন কৰিলে আৰু তেওঁৰ সৈতে সখ্যতা স্থাপন কৰিলে। তাৰ পিছত মহাৰাজ পৃথু বিবিধ উপচাৰেৰে হৰিৰ পূজাত প্ৰবৃত্ত হ'ল। উদ্বেলিত ভক্তিপূৰ্ণ হৃদয়েৰে তেওঁ ভগৱানৰ শ্ৰীচৰণযুগল ধাৰণ কৰিলে। তেতিয়া বিশ্বাত্মা ভক্তবৎসল শ্ৰীহৰি গমনৰ বাবে ইচ্ছুক হৈও ভক্তৰ প্ৰতি অনুগ্ৰহ কৰি শীঘ্ৰে গমন কৰিব নোৱাৰিলে। পদ্মপলাশ নয়ন যুগল পৃথিৱীৰ পিনে নিক্ষেপ কৰি তেওঁ অৱস্থান কৰিলে। আদিৰাজ পৃথু দৰ্শন আৰু স্তৱ কৰিব ইচ্ছুক হ'ল। তেওঁ কৃতাঞ্জলি হৈ মৌনভাৱে হৰিক হৃদয়ৰ মধ্যত আলিংগন কৰিলে, কাৰণ আনন্দ অশ্ৰুত তেওঁৰ নয়ন যুগল পৰিপূৰ্ণ হৈছিল। ফলত তেওঁ হৰিক ভালদৰে দৰ্শন কৰিব নোৱাৰিলে। ইয়াৰ পিছত স্থিত হৈ নয়নৰ জল মাৰ্জন কৰি হৰিক দৰ্শন কৰিলে। শ্ৰীহৰি দয়াপৰৱশ হৈ ভূমি স্পৰ্শ কৰিলে। দেৱতাসকলে কেতিয়াও ভূমি স্পৰ্শ নকৰে, এই কথাত তেওঁ বিস্মৃত হ'ল। পতনৰ আশংকাত গৰুড়ৰ স্কন্ধত নিজ কৰতল বিনষ্ট কৰি ৰাখিলে। এইদৰে ভগৱান হৰিয়ে পৃথুৰ দৃষ্টি গোচৰ হ'ল। পৃথু অভিভূত হৃদয়ত ক'লে, হে বিভু, আপুনি ব্ৰহ্মা আদি দেৱগণৰো বৰপ্ৰদ। কিদৰে আপোনাৰ ওচৰত আমি বৰ প্ৰাৰ্থনা কৰিম? কোনো বুদ্ধিমান লোকে দেহা অভিমানীসকলৰ ভোগ্য বৰ প্ৰাৰ্থনা নকৰিব, কাৰণ সকলো ভোগ্য বস্তুৱে নৰকবাসী শৰীৰৰ প্ৰাপ্ত কৰায়। হে ঈশ, সেইদৰে আমি এই ধৰণৰ বৰ প্ৰাৰ্থনা নকৰোঁ। হে প্ৰভু, মহৎ লোকৰ অন্তঃস্থলৰ পৰা উত্থিত মুখ নিঃসৃত আপোনাৰ চৰণ পদ্মৰ কীৰ্তিৰূপ সূচীহীন বস্তু আমাৰ প্ৰাৰ্থিত নহয়। আমাৰ একমাত্ৰ প্ৰাৰ্থনা এই যে আপোনাৰ কীৰ্তন শুনাৰ নিমিত্তে আমাক অযুত কৰ্ণ প্ৰদান কৰক। হে ভগৱান, মহৎ ব্যক্তিসকলৰ মুখ নিঃসৃত আপোনাৰ চৰণ যুগলৰ কীৰ্তিৰূপ সুধাকণা বাহক বায়ু তত্ত্বমাৰ্গ বিস্মৃত কুযোগীয়ে আমাৰ তত্ত্ব বিচৰণ কৰে। গতিকে আমাৰ অন্যবোৰৰ প্ৰয়োজন নাই। ভক্তিপূৰ্ণ হৃদয়ে যাতে আপোনাৰ লীলা কথা শ্ৰৱণ কৰিব পাৰোঁ, সেয়া আপুনি কৰক। হে মংগল কীৰ্তি, আপোনাৰ যশ পৰম মংগল স্বৰূপ। এই সাধুসংগৰ দ্বাৰা সেয়া এবাৰ শুনিলে গুণজ্ঞ হ'লে পুনৰ তাৰ পৰা বিৰত নহয়। স্বয়ং লক্ষ্মী দেৱীয়ে সকলো পুৰুষাৰ্থ একাত্ৰ কৰি সংগ্ৰহৰ ইচ্ছাত আপোনাৰ লীলা শ্ৰৱণক বৰণ কৰিছে। আমি এইদৰে উৎসুক হৈ অনন্ত গুণ আধাৰ আপোনাৰ সেৱাত নিয়োজিত থাকিম। অকল কৰ্মত প্ৰবৃত্ত হ'লেও আপোনাৰ চৰণত আমাৰ একাগ্ৰ চিত্তৰ বিৰোধ ঘটাব নোৱাৰে। হে জগদীশ, তথাপি যদি আপোনাৰ সেৱাত নিয়োজিত হোৱাৰ কাৰণে লক্ষ্মী দেৱীৰ লগত আমাৰ বিৰোধ হয়, সেয়াও আমাৰ কাম্য, কাৰণ আপুনি দীনবন্ধু। আপুনি আমাৰ সামান্য সেৱা গ্ৰহণ কৰিব। আপুনি স্বয়ং নিজ মহিমাত পৰমানন্দস্বৰূপে প্ৰতিবিম্বিত। আপুনি লক্ষ্মী দেৱীক উপেক্ষা কৰে, শৰণাগত ভক্তক আদৰ কৰি থাকে। হে ভগৱান, আপুনি দীনবৎসল, মায়াৰ
প্ৰভাৱ আপোনাৰ নাই। সেইকাৰণে সাধুসকলে জ্ঞান অৰ্জন কৰাৰ পিছতো আপোনাৰ উপাসনা কৰে। সজ্জনসকলে একমাত্ৰ আপোনাৰ চৰণ কমল স্মৰণ প্ৰাৰ্থী। আপোনাৰ বৰদাৰ ওপৰত জগতৰ সকলো প্ৰাণীয়ে মোহবিষ্ট হয়। আপোনাৰ বেদ বাক্যৰূপ ৰজ্জুত আবদ্ধ জনগণ বাৰে বাৰে ফলৰ প্ৰত্যাশাত মুগ্ধ হৈ কৰ্মত প্ৰবৃত্ত হয়। হে ঈশ্বৰ, আপুনি সত্যস্বৰূপ। লোকসকল আপোনাৰ মায়াবলত খণ্ডিত নহয় নিজৰ পৰা দূৰত অৱস্থান কৰে। আপোনাক নাপায় তেওঁলোকে পুত্ৰ আদি ভিন্ন বস্তুৰ কামনা কৰে। পিতাৰ সদৃশ নিজে বালকৰ মংগল চিন্তা কৰে। তেনেদৰে আপুনিও প্ৰাৰ্থিত নহয় আজিও আমাৰ হিত আকাংক্ষা কৰিব। মৈত্ৰীয়ে ক'লে, বিদুৰ আদিৰাজ পৃথুৰ দ্বাৰা এইদৰে স্তুত হৈ ভগৱান তুষ্ট হ'ল। তেওঁ ক'লে, মহাৰাজ, হে ৰাজন, তোমাৰ ভক্তি জাগ্ৰত হওক, যি ভক্তিৰ দ্বাৰা আমাৰ দুৰাতিক্ৰম্য মায়া অনায়াসে অতিক্ৰম কৰা সম্ভৱ হয়। সৌভাগ্য বলত তুমি সেয়া অৰ্জন কৰিছা। হে নৰপতি, তুমি বিষয়ত আসক্ত হৈ আমাৰ আজ্ঞা পালন কৰা। আমাৰ আদেশ পালনকাৰী ব্যক্তিয়ে সকলো বিষয়ত মংগল লাভ কৰে। ভগৱান হৰিয়ে ৰাজৰ্ষি পৃথুৰ এই ধৰণৰ বচনৰ বাবে প্ৰশংসা কৰিলে। পৃথুৰ সম্যক ভাৱত পূজিত হৈ তেওঁক আশীৰ্বাদ কৰি ভগৱানে প্ৰস্থান কৰিলে। তাৰ পিছত মহাৰাজ পৃথুই দেৱ, ঋষি, গন্ধৰ্ব, সিদ্ধ, চাৰণ, অপ্সৰা, কিন্নৰ, নাগ, মানৱ, খেচৰ প্ৰভৃতি সকলো প্ৰাণীক সন্মান প্ৰদৰ্শন কৰিলে। যজ্ঞস্থলত অক্ষীণ ভগৱানৰ পাৰ্ষদসকলক ভগৱত বুদ্ধিৰে স্তৱ কৰি বসন ভূষণ প্ৰদান কৰিলে। তেওঁলোকে সন্তুষ্ট হৈ প্ৰস্থান কৰিলে। ভগৱান হৰিয়ে যেন পৃথুৰ চিত্ত হৰণ কৰি ঋত্বিকসকলৰ সঙ্গত নিজ ধামলৈ গমন কৰিলে। পৃথুই কৰজোৰে তেওঁলোকৰ গমন পথৰ দিশে লক্ষ্য কৰি থাকিল। তাৰ পিছত ভগৱান শ্ৰীবিষ্ণুৰ দৃষ্টিৰ অতীত হলত পৃথুই সেই দেৱাদিদেৱ বাসুদেৱক প্ৰণাম কৰিলে। ইয়াৰ পিছত তেওঁ নিজ পুৰীলৈ প্ৰত্যাগমন কৰিলে। পৃথুক ভগৱান শ্ৰীহৰিয়ে উপদেশ দিয়াৰ দৰে গুৰু দেৱদামোদৰে শিষ্য ভকতক ওচৰত বহাই কৈছিল, সৰ্বলোক অনুৰক্ত হোৱা ধৰণে আমি কাম কৰিবলৈ সততা নিষ্ঠা থাকিব লাগিব। ধৰ্মৰ উপদেশ আৰু শাস্ত্ৰসন্মত ধৰ্ম পালনত এনে দোষ আৰোপ কৰিলে বা ৰজা আদিৰ ৰসত পৰিলেও নিজ ধৰ্ম আদৰ্শৰ পৰা আৰু শাস্ত্ৰবিহিত বৈদিক সনাতন ভগৱতী বৈষ্ণৱ ধৰ্ম বিচলিত হ'ব নালাগিব। স্থিতিৰ পৰা বিচলিত হ'লে সমাজৰ দেহৰ উপকাৰ আৰু ন্যায়িক কৰ্মৰ পৰা সকলো প্ৰাণীৰ মংগলময় কাৰ্যস্থিতিৰ পৰা বিচলিত হ'লে ভগৱানৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'ব লাগে। শুদ্ধ সদাচাৰে ভগৱানৰ প্ৰাপ্তি মাৰ্গ। সেই মাৰ্গত থাকি হৃদয় পদ্ম থকা বিষ্ণুৰ শৰণাপন্ন হ'লে বা অভয় চৰণত শৰণ ল'লেহে জ্ঞান বুদ্ধি সঠিকভাৱে সৃষ্টি হয়। বিবেক সঠিক দিশে দেখা যায়। গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৭৫ ইমানতে সামৰি সকলোৰে ওচৰত মাৰ্জনা বিচাৰি প্ৰণাম কৰিলোঁ। অনন্ত কুমাৰ শৰ্মা। জয় গুৰু দেৱদামোদৰ।